নহৰু আচাৰ বাৰু আপোনালোকৰ খাই কেনেকুৱা লাগে আৰু আপোনালোকে বাৰু ঘৰতে নহৰু আচাৰ বনাইছেনে? যদি নাই বনোৱা আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে বনাব পাৰিব। এই আচাৰটো বহুত বেছি টেষ্টি হয় খাবলৈ, আৰু যিসকলে নহৰু বেয়া পায় তেওঁলোকেও খাবলৈ ল'ব। এই আচাৰটো ইমান বেছি ভাল হয়। আজি মই বনালোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে এইবাৰ গৰমত এই নহৰু আচাৰটো বনাবচোন, খাই বহুত বেছি ভাল পাব। তেন্তে হ'লে বেছি দেৰি নকৰি ব'লকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে গম পালেই চাগে মই আজি নহৰু আচাৰ বনাম বুলি ভাবিছোঁ। আৰু বাৰান্দাত যে এয়া পানী পৰি আছে, বৰষুণ দি আছিলে মানে, আৰু নহৰুখিনি আনি থোৱা আছিলে। ভাবিলোঁ নহৰু আচাৰটো বনাওঁ। এইবাৰ গৰমত নহৰু আচাৰ বনোৱা হোৱাই নাই, আৰু বনাবলৈ লৈছোঁ যিহেতু সেইকাৰণে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। যিসকলে নহৰু আচাৰ আজিলৈকে বনোৱা নাই বা খাই পোৱা নাই তেওঁলোকে এইবাৰ বনাব পাৰিব মোৰ ভিডিঅ'টোৰ জৰিয়তে। একেবাৰে সহজ পদ্ধতি, আৰু নহৰুখিনি আনিলেই হ'ব, একেবাৰে কম খৰচেই লাগে। আৰু এই নহৰুখিনি মই ফুটা হিচাপে এনেকৈ কিনি আনিছোঁ, মানে ফুট হিচাপে, মানে এনেকৈ গোটাকৈ নহয়, এনেধৰণেও কিনিবলৈ পায়। আৰু এনেধৰণে মই কিনি আনিছোঁ। আৰু নহৰু গুচাওঁতে নহৰুটোত চাবচোন অকণমান ক'লা ক'লা দাগৰ নিচিনা কিছুমান থাকে, সেইখিনি কিন্তু আপোনালোকে কাটি দিব নহৰু আচাৰটো ভাল কৰি ৰাখিবলৈ যদি বিচাৰে। ইয়াত দেখিছেনে অকণমান যে ক'লা ক'লা আছে, সেইকণো মই কাটি দিছোঁ, মানে অকণমানো যাতে ইয়াত কোনো ধৰণৰ বেয়া নাথাকে। এয়া মই গুচাই আছোঁ নহৰুখিনি, আৰু গুচাওঁতেহে অকণমান প্ৰব্লেম হয় আৰু বহুত দেৰি লাগে। যিমান বেছি কষ্ট নহওক লাগিলে, কিন্তু নহৰু আচাৰটো খাই বহুত বেছি ভাল লাগে। সেইকাৰণে আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এই নহৰু আচাৰটো আচলতে এই গৰমত বহুত জৰুৰী হয়, কাৰণ যিসকলৰ প্ৰেছাৰ আছে, গৰমত যিহেতু প্ৰেছাৰটো বহুত বাঢ়ি থকা যেনো লাগে, আৰু এই নহৰু আচাৰটো যদি ভাতৰ লগত অকণমান খাই থকা হয়, তেতিয়াহ'লে প্ৰেছাৰটো কণ্ট্ৰলত থাকে। আৰু নহৰু অৱশ্যে ঔষধি গুণ বহুত আছে। নহৰুৱে হজম শক্তি বঢ়োৱাটো সহায় কৰে। যদি নহৰুটো অলপকৈ বা এফুট হ'লেও খাই থাকে ডেইলি, তেতিয়া মানে এই হজম নোহোৱা প্ৰব্লেমটো মানে নাথাকে মানে। সেইকাৰণে এই নহৰু আচাৰটো প্ৰায়ে আমাৰ গৰম দিনত বনোৱা হয়, আৰু এইবাৰো মই বনাবলৈ ল'লোঁ আৰু ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। যিসকলে নাই বনোৱা এইবাৰ গৰমত বনাই খাব পাৰিব। নহৰুখিনি মই গুচোৱাৰ পিছত ধোৱা নাই, ফুট হিচাপে থাকোঁতেই মই ধুই পেলাই ৰ'দত শুকুৱাই লৈছিলোঁ। আপোনালোকে তেনেধৰণে যদি ধুই ল'ব বিচাৰে নহৰুখিনি, নহৰু গোটাকৈ থাকিলেও ফুট হিচাপে এনেকৈ ছিঙি পেলাই ধুই পেলাই তেনেকৈ গুচাব পাৰে। আৰু এইখিনি মই যিহেতু গোটেই গুচাই ল'লোঁ, এতিয়া মই সেই নহৰু দুভাগ কৰিছোঁ। এভাগ মই চপাৰত চপ কৰি ল'ম, আৰু এভাগ মই সৰু দীঘলকৈ কাটি ল'ম। এভাগ যদি চপাৰত চপ কৰি লোৱা হয়, তেতিয়াহ'লে আচাৰৰ মানে যিটো ফ্লেভাৰ, নহৰু যিটো ফ্লেভাৰ খুব ধুনীয়া আহে, মানে খাবলৈ খুব বেছি ভাল লাগে। আৰু যদি দীঘলে টুকুৰা কৰি লোৱা হয়, তেতিয়াহ'লে নহৰুটো মানে কেইদিনমান ৰ'দত দিয়াৰ পাছতহে মানে বেছি ভাল হয়। আৰু যদিহে চপাৰত চপ কৰি লোৱা হয়, তেতিয়াহ'লে ইনষ্টেণ্ট আপোনালোকে বনাই খাব পাৰিব। সেইকাৰণে মই তেনেধৰণে বনাওঁ। আৰু এয়া মই এভাগ চপাৰত চপ কৰিবৰ কাৰণে থৈ দিলোঁ, আৰু এইভাগ মই দীঘলীয়াকৈ কুটি লৈছোঁ। আপোনালোকৰ যদি চপাৰ নাথাকেও, তেতিয়াহ'লে মিক্সি থাকিলেও মিক্সিত মানে বেছি গুড়ি কৰিব নালাগে, টুকুৰা পিচি ল'ব। আৰু যদিহে মিক্সিত নিপিচোঁ বুলি ভাবে, তেতিয়া নহৰুখিনি অলপমান থেতেলিয়াই ল'ব খুন্দনাত, তেতিয়াও ভাল হয়। এইখিনি মই দীঘলীয়াকৈ কুটি ল'লোঁ গোটেইখিনি। তাৰপিছত এতিয়া যিটো আধাটো, সেইখিনি মই এতিয়া চপাৰত চপ কৰি ল'ম। এইফালে এই নহৰুখিনি মই এয়া চপাৰত চপ কৰি ল'লোঁ, মানে টুকুৰাকৈ ৰাখিছোঁ, বহুত বেছিকৈ মানে গুড়ি কৰি পেলোৱা নাই। তেনেকুৱা পৰ্যায়ত ৰাখিব লাগে। একেবাৰে যদি গুড়ি কৰি পেলোৱা হয়, তেতিয়াহ'লে নহৰু যিটো পানী সেইটো মানে বেছিকৈ ওলাই যায়। সেইকাৰণে বহুত বেছিকৈ গুড়ি কৰি পেলাব নালাগে মানে। এতিয়া মই দুভাগকৈ পিচিছোঁ, কাৰণ গোটেইখিনি পিচিলে একেলগতে পিচ নাখায়, টুকুৰা নহয় মানে। সেইকাৰণে মই দুভাগকৈ এনেকৈ পিচি লৈছোঁ, আৰু গোটেইখিনি এয়া মই চপাৰত চপ কৰি ল'লোঁ। এইখিনিও চপাৰত চপ কৰি লোৱাৰ পিছত এখন কাঁহীত এনেকৈ পাতলীয়াকৈ মেলি দিছোঁ। যিহেতু এইখিনি মই ফেনৰ তলত দিম, কাৰণ আজি যিহেতু ৰ'দ নাই। আৰু আপোনালোকৰ যেতিয়া মানে নহৰু আচাৰটো বনাব, যদি ৰ'দ থাকে, ৰ'দত এঘণ্টামান দি দিব। তাতকৈ কিন্তু বেছি ৰ'দত নিদিব, কাৰণ তাতকৈ যদি বহুত বেছিকৈ ৰ'দত দিয়া হয়, তেতিয়াহ'লে নহৰুখিনি বেছি শুকাই গ'লে আচাৰটো ভাল নহ'ব খাবলৈ। আৰু এয়া মই জলকীয়াও লৈছোঁ, জলকীয়াও দুভাগ কৰি লৈছোঁ। আধাটো জলকীয়া মই চপাৰত চপ কৰি ল'ম, আৰু আধাটো টুকুৰাকৈ কুটি ল'ম। এয়া চাওক, মই চপাৰত আধাটো চপ কৰি ল'লোঁ।
সেইখিনিও বহুত বেছিকৈ পিচি লোৱা নাই, নহৰু নিচিনাকৈ অলপ অলপ টুকুৰা টুকুৰকৈ আছে। আৰু এইফালে মই জলকীয়া, এটা জলকীয়া মানে মই 4 টুকুৰামান কৰি পেলাই এনেকৈ কুটি লৈছোঁ। আৰু লগতে এডোখৰ আদাও দিছোঁ, ডাঙৰ চাইজৰ। বহুত বেছিকৈ আদা দিয়া নাই, বহুত বেছি আদা দিব নালাগে এই আচাৰটোত, আদা দিলে ইমান ভাল নহ'ব। সেইকাৰণে মই অকণমান ডাঙৰ চাইজৰ আদা এডোখৰে দিছোঁ। আৰু এয়া মই এতিয়া গোটেইখিনি মেলি ল'লোঁ, আৰু এইখিনি মই এতিয়া ফেনৰ তলত দি দিম। আৰু আপোনালোকে বহুতে কমেণ্ট কৰে যে ফেনৰ তলত দিয়াটো নেদেখায় কেলৈ। ফেনৰ তলত দিয়াটোনো কি দেখাব, বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো। সেইকাৰণে মই আপোনালোকক সেইখিনি দেখুওৱা নাই। আৰু যদিহে আপোনালোকৰ ৰ'দ থাকে তেতিয়া 1 ঘণ্টামান ৰ'দত দি দিব। এইখিনি কমেও মই ফেনৰ তলত 1 ঘণ্টামান দিলোঁ। 1 ঘণ্টামান দিয়াৰ পিছত যিখিনি মানে নহৰু কাটিলে যিটো পানী নিচিনা এটা ওলাই চাবচোন, অকণমান সেমেকা নিচিনা, সেই সেমেকা ভাৱটো আঁতৰালৈকে দিলেই হ'ব। তাতকৈ শুকাবলৈ মানে দিব নালাগে। এই সেমেকা ভাৱটো আঁতৰিলে মানে এই আচাৰটো ভাল হয়। আৰু এয়া আদাখিনি খুব ধুনীয়াকৈ সেমেকা ভাৱটো আঁতৰিলে, নহৰুখিনি আঁতৰিলে। এতিয়া মই জুইকুৰা জ্বলাই ল'লোঁ। জ্বলোৱাৰ পিছত কেৰাহীখন পাতি দিছোঁ। ইয়াতে মই এতিয়া মছলাখিনি তৈয়াৰ কৰি ল'ব লাগিব। এই নহৰু আচাৰত বহুত বেছিকৈ মছলা দিয়াৰ প্ৰয়োজন নাই, বহুত বেছি মছলা দিলেও ইমান বেছি ভাল নহ'ব। সেইকাৰণে মই কমকৈ অলপ অলপকৈ দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাই যাওক মই কি মছলা ইয়াত মই ব্যৱহাৰ কৰিম। মই নহৰু লৈছিলোঁ 1 কেজি, আৰু 1 কেজি নহৰুত মছলা মই এচামুচকৈহে ব্যৱহাৰ কৰিম। ইয়াতে মই শুকান জলকীয়া কেইটামান লৈছোঁ, আৰু মই এয়া জিৰা লৈছোঁ। মই 1 কেজি নহৰুত মই এচামুচ জিৰা ব্যৱহাৰ কৰিছোঁ, মেথি গুটি আধা চামুচ, আৰু মই চফহে 1/2 চামুচ ব্যৱহাৰ কৰিছোঁ। চফটো দিলে মানে আচাৰটো বেছি ভাল হয়। সেইকাৰণে চফটো আপোনালোকে অকণমান বেছিকৈ ব্যৱহাৰ কৰিলেও বেয়া নহ'ব। আৰু ইয়াতে মই ধনিয়া গুটিও এচামুচ ব্যৱহাৰ কৰিছোঁ। আৰু লগতে এয়া মই সৰিয়হ 3 চামুচ 4 চামুচমান ব্যৱহাৰ কৰিছোঁ। আৰু তাতকৈ বহুত বেছিকৈ নাই দিয়া। আৰু আপোনালোকে দেখিলে নহয়, মই মাত্ৰ 3টামান মছলাহে ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি অকণমান ভাজি লৈ পেলাই সৰিয়হখিনি দি দিম। লগালগ সৰিয়হখিনি দি দিলে সোনকালে সৰিয়হখিনি ভাজ খাই যায়, আৰু ইফালে মছলাখিনি ইমান ভাজ নাখায়। সেইকাৰণে সেইখিনি অকণমান ভাজ খাই লোৱাৰ পিছত মই সৰিয়হখিনিও দি দিছোঁ। আৰু সৰিয়হখিনি দিয়াৰ পিছত আৰু এয়া লগালগ মই নমাই থ'লোঁ। বহুত বেছিকৈ দিলে সৰিয়হখিনি দেই যাব, ক'লা হৈ যাব। সেইকাৰণে আৰু এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ, নমাই পেলাই কেৰাহীৰ পৰা। আৰু ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত এয়া মই ইয়াত তেলখিনি গৰমাই ল'ম, যিমানখিনি তেল ব্যৱহাৰ কৰোঁ। আৰু ইয়াত মই 1 কেজি নহৰুত মই এপোৱামান তেলহে ব্যৱহাৰ কৰিছোঁ। এপোৱামান তেলেই বহুত বেছিয়ে হৈ যাব, তাতকৈ বহুত বেছি দিব নালাগে। ইয়াতে মই কেইটামান কালজিৰা ফুটাই লৈছোঁ, আৰু কেইটামান জনি ফুটাই লৈছোঁ, তাতকৈ একো দিয়া নাই। আৰু এই তেলখিনিও মই এতিয়া সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বলৈ দিম। কিছুমানে নহৰুখিনি মই তেলত ভাজি লোৱা দেখা পাওঁ, কিন্তু নহৰুখিনি তেলত ভাজি ল'লে মানে নহৰু সেই ঔষধি গুণটো নাইকিয়া হৈ যায়। সেইকাৰণে মই নহৰুখিনি তেলত ভাজি লোৱা নাই। মছলাখিনি মই এয়া পিচি আনিলোঁ। মছলাখিনিও সম্পূৰ্ণ গুড়ি কৰা নাই, এয়া মই টুকুৰা টুকুৰকৈ ৰাখিছোঁ। এতিয়া মই মছলাখিনি পিচি অনাৰ পিছত এই তেলখিনি ঠাণ্ডা হৈ গ'লত ইয়াতে মই জোখমতে নিমখ হালধি ব্যৱহাৰ কৰিছোঁ। আৰু লগতে মই অকণমান এয়া জলকীয়া গুড়ি ব্যৱহাৰ কৰিছোঁ কালাৰটোৰ কাৰণে। আপোনালোকে জলকীয়া গুড়ি ব্যৱহাৰ নকৰোঁ বুলি ক'লেও নকৰিব পাৰে। আৰু ইয়াতে মই দি দিছোঁ খুন্দি ৰখা মছলাখিনি। আৰু ইয়াতে মই এতিয়া দি দিম ভিনেগাৰ মই এই বাতিটোৱে এবাতি ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। ভিনেগাৰখিনি ব্যৱহাৰ কৰিব লাগিব, কাৰণ নহৰুখিনি বেয়া হৈ যাব পাৰে। সেইকাৰণে ভিনেগাৰ আপোনালোকে মানে ডাঙৰ চামুচেৰে 5 চামুচমান ব্যৱহাৰ কৰিব। 1 কেজি নহৰু মোৰ বাতিটোৰ জোখতে লৈছোঁ। আৰু এইখিনি গোটেইখিনি মই সম্পূৰ্ণৰূপে মিলাই দিছোঁ। আৰু মই তেলতে গোটেই মছলাখিনি এনেধৰণে মিলাই ল'লোঁ। তাৰপিছত এতিয়া যিখিনি মই নহৰু আচাৰত দিম, আৰু প্ৰথম নহৰুখিনি দিছোঁ, তাৰপিছত জলকীয়া আদা সেইখিনি দি পেলাই গোটেইখিনি মিলাই ল'ম। আৰু এই আচাৰটো বনাবলৈ একেবাৰে সহজ, আৰু খাবলৈও বহুত বেছি টেষ্টি হয়। 2 দিনমান ৰ'দত দিয়াৰ পিছত আৰু বেছি টেষ্টি হয়। আৰু যিমান দিন হৈ যায় এই আচাৰটো সিমানেই বেছি ভাল হৈ গৈ থাকে। আৰু ইনষ্টেণ্ট আপোনালোকে বনাই পেলাইও খাব পাৰিব, তেতিয়াও বহুত বেছি ভাল হয় মানে। আৰু এতিয়া গোটেই নহৰুখিনি দি দিয়াৰ পিছত এয়া মই গোটেই জলকীয়াখিনি দি দিছোঁ। তাৰপিছত দি দিম আদা। যিসকলে এই আচাৰটো বনোৱা নাই বা আজিলৈকে খাই পোৱা নাই, সেইসকলে কিন্তু এইবাৰ ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব বুলি মোৰ বিশ্বাস আছে। কাৰণ বহুত বেছি টেষ্টি হয় এই আচাৰটো খাবৰ কাৰণে। আৰু এই গৰমত মানে যিসকলৰ প্ৰেছাৰ আছে সেইসকলেতো ডেইলি যদি অলপ অলপকৈ খাই থাকে আচাৰকণ, তেতিয়াও বহুত বেছি ভাল। এইফালে মই এইখিনি গোটেইখিনি মই মিলাই ল'লোঁ। আৰু এই নহৰু আচাৰটো যেতিয়া বটলত ভৰাব, বটলত ভৰোৱাৰ পিছত আপোনালোকে সপ্তাহত 2-3 দিন ৰ'দত দি থাকিব। সদায় নিদিলেও হ'ব, কিন্তু সপ্তাহত 2 দিন বা 3 দিন ৰ'দত দি থাকিব লাগে। আৰু এনেও আচাৰ ৰ'দত যদি সপ্তাহত 1 বা 2 দিন দি থকা হয়, তেতিয়া এনেও ভাল হৈয়ে থাকে। আৰু গোটেইখিনি আচাৰ মই এয়া তেল মছলা লাগিবলৈ সানি ল'লোঁ গোটেইখিনি। সনাৰ পিছত মই আপোনালোকক দেখাম বাৰু।
এইফালে নহৰু আচাৰটো ৰেডি হৈ গ'ল আৰু এই আচাৰটো যিমানে ৰ'দত দিব আপোনালোকে সিমানে নহৰু আচাৰৰ এটা কালাৰ আহি যায়, খুব বেছি ধুনীয়া হয় দেখিবলৈ আৰু খাবলৈও খুব বেছি টেষ্টি হয়। আৰু এইফালে এটা মই শুকান বটল লৈছোঁ, ৰ'দত মানে দি পেলাই শুকুৱাই লৈছোঁ খুব ধুনীয়াকৈ। তাৰপিছত এই চিচাৰৰ বৈয়ামটোতে মই এতিয়া নহৰুখিনি ভৰাই যাম আৰু আচাৰখিনি ভৰোৱাৰ ওপৰতো কথা। আচাৰখিনি ভৰোৱাৰ পিছত এনেকৈ খুচি মানে ভৰাব লাগে, তেতিয়া মাজত যাতে কোনো ধৰণৰ গেপছ নাথাকে, এয়াৰ সোমাব নোৱাৰে, তেনেকৈ আপোনালোকে খুচি আচাৰখিনি ভৰাব লাগে, তেতিয়া কোনোদিন আচাৰ বেয়া হোৱাৰ চান্স নাথাকে মানে। আৰু এয়া মই গোটেইখিনি ভৰাই লৈছোঁ সম্পূৰ্ণৰূপে। তাৰপিছত মই আপোনালোকক দেখাম বাৰু। কালাৰটোও ধুনীয়া হৈছে আৰু খাবলৈও খুব ধুনীয়া হয় আৰু ইনষ্টেণ্ট আপোনালোকে খাওঁ বুলি বিচাৰিলেও বহুত বেছি ভাল পাব খায়। এইফালে মই নহৰু আচাৰখিনি ভৰাই ল'লোঁ। আচলতে আৰু অলপ আছে, এইটো বটলতে সম্পূৰ্ণ নহ'লেগৈ বাৰু। আজি বাৰু নহৰু আচাৰৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ জনালোঁ।